মৰ্নিং ভিউৱাৰ্ছ সকল কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু এতিয়া ৰাতিপুৱা মানে 6টা বাজি গৈছে মই উঠিলো গা ধুলো তাৰছত চাকি বন্তি জ্বলাই হৈ গল এতিয়া ভাবি যে একাপ চাহ খাওঁ আৰু ৰাতিপুৱা মই কি চাহ খাওঁ আপোনালোকক আজি দেখাব খুজিছো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আলপনা পাকঘৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো বলক এতিয়া পাকঘৰলৈ যাওঁ এই এতিয়া পানী বহাই দিলো চাহৰ পানী মই তেজপাত লৈছো এই দালচিনি গুড়ি চব মোৰ চাহ উতলি গ'ল এয়া দালচেনি আৰু তেজপাত দিওঁ ৰাতিপুৱা বা আৰু সদায় সদায় আচলতে বেলেগ বেলেগ চাহ খাওঁ সদায় যে একেটা চাহ খাওঁ সেইটো নহয় আমাৰ চাহ ৰেডি হৈ গ'ল এতিয়া আমি বহি খাম আৰু মই খাওঁ এয়া কিনাৰ বিস্কুট এওঁ খাই খাস্তা আৰু ৰাতিপুৱা আমি আচলতে বিশেষ তেনেকুৱা বস্তু নাখাওঁ চাহ খোৱা হৈ গ'ল আৰু পটাপট আহিছোঁ কাৰণ বেটা স্কুল 8টা বজাৰ পৰা হ'ব গতিকে তাৰ সিটো ৰাতিপুৱা একো খাই নাযায় তেনেকৈ বিশেষ গধুৰ বস্তু অকণমান কৰ্ণফ্লেক্স দিম বুলি ভাবিছোঁ তাকে গাখীৰ উতলাই আছোঁ তাকে চাই আছোঁ বহুতখিনি পৰিব আজি বেটাৰ বগা ড্ৰেছ পিন্ধি যাব লাগিব আজি শুক্ৰবাৰ গতিকে বগা ড্ৰেছটো উলিয়াই দিছোঁ এতিয়া অকণমান বহি লৈছোঁ আৰু বেটা স্কুল গ'ল সিহঁতৰ স্কুল 8 বজাৰ পৰা মানে আৰম্ভ হয় গতিকে সি ৰেডি হৈ গ'ল সি ৰাতিপুৱা ভাত নাখায় বা একো ৰুটি চুটি তেনেকুৱা গধুৰ বস্তু নাখায় কেতিয়াবা কৰ্ণফ্লেক্স খাই যায় বা কেতিয়াবা ব্ৰেড খাই যায় এনেকেই যায় আহি পেলাই অকণমান ভাত খায় আৰু আহি পেলাই গতিকে তাক পঠিয়ালে এতিয়াহে মানে অকণমান ৰক্ষা আমিও চাহ তাহ খালোঁ খাই পেলাই এতিয়া মই ভাবোঁ যে মই ৰেডি কৰোঁগৈ আজি ভাবিছোঁ যে ভাত দাইল তাৰপিছত কচু থুৰ যে ক'লা ক'লা কচুটো বাওটো সেইটো আনিছোঁ মানে ঘৰতে আছে মই আচলতে এওঁ আনি দিলে মই ইমান সেয়া দেখুৱাবলৈ নহ'ল আৰু এওঁ আনি থৈছে মই কাটিম আৰু সৰু মাছ আছে সেয়াকে বনাম বুলি ভাবিছোঁ মই একেবাৰে একদম ভাত দাইল পাতিহে আপোনালোকৰ লগত কথা পাতিছোঁ কাৰণ তেনেকৈ দেখাই থাকিলে ভাত দাইল পাতিছোঁ বা কিবা কৰিছোঁ এইবোৰ দেখাই থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গতিকে সিমানখিনি দেখুওৱা নাই ভাত আৰু দাইল পাতি ল'লোঁ আৰু এতিয়া ভাবিলোঁ যে চাউল ধোৱা পানী অলপমান আছে সেইখিনি মই ফুলত দি লওঁ ফুলখিনি সিদিনাখন অলপ মানে মানুহৰ আগতে আহি অলপ চাফ চিকুণ কৰি দিলে এতিয়া অলপমান ভাল হৈছে বাৰু আৰু জংঘলবোৰ কটা হ'ল গোটেই জংঘল হৈ গৈছিলে এইবাৰ নিচিনা মানে আচলতে জংঘল হোৱাই নাই চাগৈ বহুত বেছি হৈ গৈছিলে নিম মচন্দা এইখিনি ইয়াতে মই অলপমান এইকেইদিন মানে ৰ'দে আকৌ দেখিছেনে একদম ৰ'দটো টেকটেকীয়াকৈ ওলাইছে আৰু এতিয়া মই আজি কি বনাম সেয়া আপোনালোকক দেখাইছোঁ এয়া হ'ল দহি কচু আমাৰ বাৰীতে আছে এওঁ আনিলেগৈ মই আচলতে সেয়া দেখুৱাবলৈ নহ'ল আৰু এতিয়া এইখিনি কাটি লওঁ কাটিবলৈ বহুত ভাল মানে বেছি দিগদাৰ নহয় এয়া পটকত চুচকেইটা এৰাই দিলে হৈ যায় কেৰাহীটো পাতি ল'লোঁ আৰু তাত মিঠাতেল দি দিলোঁ আৰু এয়া মোৰ সৰু মাছ আজি এই সৰু মাছখিনি মই আজি দহি কচুৰ লগত বনাম আৰু এই ৰেচিপিটো বহুত টেষ্টি হয় গতিকে আপোনালোকে ঘৰত ট্ৰাই কৰিব এতিয়া মই মাছখিনি ভাজি লওঁ আদা নহৰু খুন্দিলে হ'লে এনেকৈ যদি আপুনি নিমখ অলপ দি লয় তেতিয়া ওপৰলৈ মানে ওপৰলৈ চিটিকি নপৰে গতিকে মই তেনেদৰে এতিয়া এইখিনি খুন্দি লওঁ
এইফালে মই মিঠাতেল দি দিলোঁ আৰু তাতে মই শুকান জলকীয়া আৰু তেজপাত দিছোঁ, লগতে পিঁয়াজ দি দিছোঁ। এতিয়া মই আদা নহৰুখিনি দি দিছোঁ। এতিয়া মই হালধি দি দিছোঁ, কচুখিনি দি দিছোঁ অলপ অলপকৈ। এতিয়া মই নিমখ দি দিছোঁ। এতিয়া নিমখ দিয়াৰ পিছত ভালদৰে এইখিনি লৰাই আকৌ ঢাকি থৈ দিম। পুদিনা চাটনি বনাম, তাৰ কাৰণে মই নহৰু দিলোঁ, আদা দিলোঁ আৰু অলপমান নিমখ দি দিওঁ। ইয়াত ভোট জলকীয়া আছে, তাকে দিওঁ। কিমান জ্বলা হয় নাজানো, লগতে এনেকুৱা সৰু কেঁচা জলকীয়া এটাও দি দিছোঁ। এটা নহয় দুটাই দিলোঁ, তেতিয়া জ্বলাটো ভাল হ'ব। এয়া মোৰ পদিনা পিছা হৈ গ'ল। এখন হাতেৰে কৰি থকা হৈছে, মানে অকলে অকলে কৰিব লগা হৈছে। ভিডিঅ'টো বহুত দিগদাৰ হৈছে আৰু তাতে মোৰ ষ্টেণ্ডডাল একদম বেয়া হৈ গ'ল। ষ্টেণ্ডডাল থ'ব নোৱাৰি আৰু মানে এতিয়া মোবাইলটো য'তে ত'তে নৰয়। বহুত কষ্টৰে আজি বনাইছোঁ ভিডিঅ'টো, গতিকে দেখিছে এটা ভিডিঅ' বনালে কিমান কষ্ট হয়, কিন্তু মানে আমাৰ ভিউৱাৰ্ছসকলে একদম নাচায়। গতিকে এতিয়াৰ পৰা চাব আৰু কিমান কষ্ট, সেইটোতো বুজি পাইছে কিমান কষ্ট হয়। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাব বুলি আশা কৰিলোঁ। মই পাহৰি গৈছিলোঁ দেই, এটা বস্তু আনিছোঁ আপোনালোকৰ অনলাইনৰ পৰা, মানে ফ্লিপকাৰ্টৰ পৰা। মই সেই বস্তুটো দেখুৱাম বাৰু পিছত। মই ভাত পানী খাই আজৰি হৈ দেখুৱাম। এতিয়া যিখিনি মই ভাজি থৈছিলোঁ মাছ, সেইখিনি দি দিম। এতিয়া পদিনাত দিবলৈ অকণমান টেঙা কাটি লৈছোঁ, আৰু পদিনাত যদি টেঙা নিদিয়ে তেনেহ'লে পদিনাটো খাই একদমেই বেয়া লাগে। গতিকে টেঙা অকণ চপি দিছোঁ। টেঙা জ্বলাটো হ'লেহে মানে যিকোনো চাটনি খাবলৈ ভাল লাগে। গতিকে পদিনাত বিশেষকৈ মানে টেঙাটো দিলেহে বেছি টেষ্টি। গোটেইখিনি এতিয়া মিলাই দিছোঁ। অকণমান গৰম মছলা আছিলে, গৰম মছলা দি দিলোঁ। গেছটো অফ কৰি দিম। কি হৈছে জানি, ইমান খৰধৰ হৈছে, ভিডিঅ'ও বনাই আছোঁ, তাৰ মাজতে মানে একদম ৰাতিপুৱা মানে তাক স্কুলত পঠিয়াৰ পৰা বনাবলৈ আৰম্ভ কৰিছোঁ, আৰু কাটা কটি নিজে কৰা বহুতখিনি দিগদাৰ হৈ যায়। গতিকে এওঁ অফিচলৈ দেৰি হৈছে, কৈছে ভাত নাখাওঁ, ভাত খাওঁ। মই কৈছোঁ হৈছে ৰ'ব বোলো, চাটনি হৈ গ'ল। আৰু আপোনাক এই মাত্ৰ দিয়ে দিছোঁ, তেওঁক আচলতে পঠিয়াই লওঁ, খুৱাই লওঁ দেই। তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। ভাত সাজ এয়া পদিনা চাটনি, মাছ, ভজা মাছ, তাৰপিছত ভাত, ভোট জলকীয়া, তাৰপিছত এয়া দহি কচু মাছ, আৰু এইপিনে দাইল। এইখন মোৰ থালি। এতিয়া মই খাম। আগবেলা ভাত পানী খালোঁ, খাই পেলাই এওঁ গুচি গ'ল। এওঁ যোৱাৰ পিছতে মই ভাত খালোঁ। ভাত খোৱাৰ পিছতে বাচন বৰ্তন ধুলোঁ আৰু কিবা কিবি কাম আছিলে সেইখিনি কৰি ল'লোঁ। তাৰপিছত আৰু মই ভিডিঅ' নবনালোঁ, কাৰণ দেখিছেনে পোহৰ ইমান গৰম, আজি ৰ'দ। আৰু মাজতে আচলতে বতৰটো অলপ দিন ভাল কৰিছিলে, আকৌ আজি 3-4 দিনৰ পৰা বিৰাটেই গৰম। আৰু ৰাতি অলপ কালি নাই দিয়া, পৰহি দিনাখন বৰষুণ দিছে বাৰু, আজি কিন্তু দিয়া নাই। বলক এতিয়া তেনেহ'লে চাহ অকণমান বাকি লওঁ, আৰু চাহ অকণ খাই ল'লে মানে মনটোও ভাল লাগে, গাটোও ভাল লাগে। এইফালে গাখীৰ বহাই দিলোঁ, আৰু এইফালে পানী, চাহৰ পানী। আদা অকণ দি লৈছোঁ, মই চাহত আদা দি খুব বেছি ভাল পাওঁ খাই। আদা দিয়া চাহ বহুত প্ৰিয় মানে। কি ধুনীয়া হৈছে কালাৰ দেখিছে চাহৰ। এইফালে চাহ ধৰিছোঁ, এইফালে চানা পেকেট, তাৰপিছত বিস্কিট, গোটেইখিনি ধৰি আনি আনোতে
বেটা আহিব ধৰক 3টামান বাজিব আৰু আহি পাওঁতে স্কুলৰ পৰা গতিকে আকৌ 3টা বজাতহে আপোনালোকক লগ পাই থাকিম এই সময়ৰ চাহটো আছিল দুপৰীয়া সময়ত মই দুপৰীয়াই খাওঁ আচলতে 12টা 1টা বজাৰ ভিতৰত খাওঁ মানে বা কেতিয়াবা 1:30টাও বাজে এই সময়তে চাহকণ বৰ ধুনীয়াকৈ মানে বহি খাই ল'ব পাৰোঁ মানে তাৰপিছত কিন্তু ভালো নালাগে অকলে অকলেতো চাহ খাই ভাল নালাগে চাব হয় নহয় চাবচোন লগ চগ হ'লেহে মানে চাহটো খাই ভাল লাগে গতিকে এতিয়া বেটা আহিব 3টামান বজাত তেওঁতো বহুত দেৰি হ'ব আহোঁতে গতিকে বেটা আহোঁতে আৰু যেতিয়া আহিব তেতিয়া আকৌ আপোনালোকক লগ পাম চাই থাকিব বেটা আহিবলৈ হৈছে অকণমান বাহিৰলৈ ওলাই যাওঁ আহিছে নেকি চাওঁগৈ ৰ'দ কিন্তু পূৰা দেখিছেনে কাষখন দেখিছে কেনেকুৱা হৈছে পূৰা পোহৰ আৰু নীলা আহিবলৈ হৈছে অকণমান বাহিৰত ৰৈ আছোঁ আপুনি আপোনালোকক ৰাতিপুৱা মই যেতিয়া প্ৰথম আৰম্ভণিতে মই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু কিবা বস্তু এটা আপোনালোকক দেখুৱাম কি বস্তু মানে বস্তুটোৰ আচলতে কি বস্তু মই তাৰ আগতে মোৰ নিজৰ সেই কথাখিনি কৈ ল'ব লাগিব কাৰণ মোৰ মানে অকণমান হাতৰ কিছুমান হাত আৰু ভৰি মানে বিষ হয় মানে বিষ মানে ধৰক নাৰ্ভৰ প্ৰব্লেম হয় আৰু লগতে ধৰক হাতখন জিনজিনাই থাকে অকৰা লাগে গতিকে এদিন মোবাইল চাই থাকোঁতে মানে দেখিলোঁ যে আংকুপ্ৰচাৰৰ এটা মানে কিট দেখিলোঁ এইটো দেখোন বহুত ভাল বস্তু মানে মই মনতে ভাবিলোঁ যে এইটো যদি মাছাজ কৰিব পাৰি মানে সেই কিটটো হ'ল মাছাজ মানে কৰিব পৰা মানে বস্তু হয় গোটেইখিনি যিখিনি ইনষ্ট্ৰুমেণ্ট মানে সেই ইনষ্ট্ৰুমেণ্টখিনিয়ে মানে আপুনি মাছাজ কৰিলে মানে ভাল পাব গতিকে মই সেই তাৰ এটা কিট অৰ্ডাৰ কৰিলোঁ ফ্লিপকাৰ্টত আৰু সেই কিটটো আহি পালে ইতিমধ্যে মই ব্যৱহাৰো কৰিছোঁ কিন্তু সম্পূৰ্ণকৈ মই এতিয়া ভাল পোৱা নাই কাৰণ 2-3 দিন হৈছেহে গতিকে আপোনালোকক অকণমান এনেই দেখুৱাব কৈছোঁ যদি কাৰোবাৰ বিষ হয় বা তেনেকুৱা ধৰণৰ হাতখন যদি জিনজিনাই থাকে বা তেনেকুৱা ধৰণৰ বিষ হয় অকৰা লাগে তেনেহ'লে সেই আংকুপ্ৰচাৰ কিটটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু এইটো আপুনি ফ্লিপকাৰ্টতে পাব আংকুপ্ৰচাৰ কিট বুলি বা ইনষ্ট্ৰুমেণ্ট বুলি মাৰিলে আপুনি পাই যাব গতিকে আজি সেইটো দেখাইছোঁ আপোনালোকক আৰু মই কেনেকৈ ব্যৱহাৰ কৰোঁ সেইখিনি গোটেইখিনি দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো প্ৰথমতে এইটো চব আজি আচলতে মোৰ মানে যিটো টাইপডডাল বেয়া হ'ল গতিকে মই হাতেৰে ধৰি কৰিব লগা হৈছে হাতটো বিষায়ো গৈছে আজি গতিকে খুব দিগদাৰ হৈছে টাইপডডাল অনা নাই আনিলে তেতিয়া সুবিধা হ'ব আৰু কিন্তু আজি এনেকৈয়ে দেখাইছোঁ এইডাল হ'ল মানে এইডাল আমাৰ সেই দেখিছে নহয় একদম জোঙা আছে মানে এইডাল কাঠৰ হয় এইডাল যেনে আমাৰ আটাম বেলু যে বেলনা মাৰিডালৰ টাইপৰ মানে আৰু এইডাল মানে আপুনি ভৰিত এনেকৈ দি মই অকণমানকৈ দেখাইছোঁ নেদেখি এনেকৈ মানে যেনেকৈ আমি বেলনা মাৰোঁ বেলনা ৰুটি বেলোঁ তেনেদৰে এনেকৈ বেলি দুইটা মানে ভৰি তলত থৈ পেলাই আপুনি এনেকৈ লাহে আগফালৰ পৰা পিছফাললৈ এনেকৈ লাহে ভৰিকেইটাই আপুনি মানে ভৰিকেইটা দি পেলাই আপুনি লাহে মাৰি থাকিব লাগিব তেতিয়া আপোনাৰ জিনজিননি বিষবোৰ ভাল হৈ যায় আৰু এনেকৈয়ে দেখাইছোঁ আপোনালোকে ট্ৰাই কৰিব যদি কাৰোবাৰ আছে তাৰপাছত আৰু এইটো এটা বল এই বলটো আচলতে সাধাৰণতে বিষ বা ভৰি জিনজিনা হাত বিষালে বা এনেকুৱা ধৰণৰ হ'লে এনেকুৱা ডক্টৰে দিয়েই কিন্তু এইটো কাঠৰ হয় দেই এইটো এনেকৈ লৈ হাতখনেদি এনেকৈ থাকিব লাগিব এনেকৈ থাকিলে আপোনাৰ ভাল হয় তাৰমানে এইটো ইয়াৰ যিটো এই মানে জোঙা এইটো হাতত লাগি গ'লে মানে আৰাম পোৱা যায় গতিকে মই আনি লৈছোঁ আৰু মই মাজে মাজে কৰোঁ বাৰু কৰি আছোঁ এইকেইদিন তাৰপিছত আৰু এটা আছে এইটো তেনেকৈ আপুনি হাতখনত এনেকৈ লৈ পেলাই এনেকৈ কৰিব লাগিব এতিয়া আচলতে মোক ধৰি দিয়া মানুহ নাই ধৰি দিব নেকি অকণমান এওঁক কৈছোঁ বাৰু অকণমান ধৰি দিব তেতিয়া আপোনালোকক দেখাই আছোঁ বাৰু দেই তাৰপিছত এইটো হ'ল 3 নম্বৰটো আৰু এইটো এনেকৈ আপুনি এনেকৈ লৈ পেলাই এনেকৈ লাহে মাছাজ কৰিলে হাতকেইখন ভাল লাগে তাৰপিছত আপুনি এনেকৈ দিব পাৰে লাহে এনেকৈ তাৰপিছত এনেকৈ ঘূৰাব পাৰিব আকৌ আপোনাৰ যদি ডিঙিত কিবা শিৰচিবোৰ এনেকুৱা হয় লাহে এনেকৈ মালিচ দিব পাৰিব আকৌ পিঠিটো আপুনি লাহে এনেকৈ কৰি পেলাই এনেকৈ পিঠিত এনেকৈ লাহে আপুনি মাছাজ কৰিব পাৰিব আৰু এইটো মই ভাবিছোঁ যে মানে ভাল লাগিব কাৰণ এই বস্তুটোৱে সকলোকে মানে সহায় কৰিব বুলি মই মনতে ভাবিছোঁ আৰু কাৰণ হেল্প কৰিব আৰু এইটোৱে আপুনি এই পইণ্টবোৰ
ধৰক এনেকৈ এনেকৈ ইয়াত যিবোৰ পইণ্ট থাকে আমাৰ হাতত এনেকৈ এনেকৈ আপুনি যদি এই হেঁচি দিয়ে তেতিয়া এই পইণ্টবোৰত লাগিলে আপোনাৰ জিনজিননিটো মানে ভাল হ'ব, যিবোৰ নাৰ্ভৰ প্ৰব্লেম থাকে মানে এইটো তেনেকুৱা। আৰু এটা আছে এইটো হ'ল আপুনি এনেকৈ হাতত এনেকৈ ভৰাই আঙুলিকেইটা জোৰ দিব লাগিব, এনেকৈ 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 আকৌটো আছে এনেকৈ, তাৰপিছত এনেকৈ 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 কৰি আৰু এইডালো আপুনি এনেকৈ হাতৰ যিবোৰ পইণ্ট আছে এই পইণ্টবোৰত এনেকৈ হেঁচি হেঁচি প্ৰমাণ কৰি চাওঁ মানে যদি মই এই বস্তুতে এনেকৈ হেঁচি দিওঁ বা এনেকৈ এনেকৈ দিওঁ তেতিয়া বিষটো মানে ধৰিব পাৰোঁ মানে এইডালে এনেকৈ এনেকৈ এই নাৰ্ভবোৰত মানে মোৰ হেৰি আছে মানে আৰু এনেকৈ এনেকৈ হেঁচি চাম মই এনেকৈ এনেকৈ হেঁচি চাম বিষাই মানে। আৰু মই আচলতে এইখিনি এই ইনষ্ট্ৰুমেণ্টখিনি যে দেখাইছোঁ আচলতে মই কোনো ডক্টৰক দেখাই পেলাই মানে লোৱা নাই, মই নিজে মানে ভিডিঅ'বোৰ চাই থাকোঁ, মোৰ যে বিষ আছে, মোৰ নাৰ্ভৰ অলপ প্ৰব্লেম আছে, গতিকে মই এই কিটটো ভাল পালোঁ, গতিকে সেইকাৰণেহে মই আহিছোঁ। আপোনালোকৰ যদি প্ৰয়োজন হয় ঘৰত ব্যৱহাৰ কৰিব খোজে, কাৰোবাৰ যদি নাৰ্ভৰ প্ৰব্লেম আছে বা বিষ আছে তেনেহ'লে এনেই ব্যৱহাৰ কৰি চাব পাৰে, কিন্তু মই কোনো ডক্টৰৰ পৰামৰ্শ লোৱা নাই দেই, আপোনালোকক সঁচা কথা কৈছোঁ। ডক্টৰৰ পৰামৰ্শ লৈ পেলাই মই এই বস্তুকেইটা মই অনা নাই, মোৰ নিজৰ মতেহে আনিছোঁ। আপোনালোকে এদিন ট্ৰাই কৰি চাব পাৰে। দেখিলে নহয় মোৰ মানে আংকুপ্ৰচাৰ কিটখিনি মানে কিটকেইটা, আৰু এইখিনি আপোনালোকে ঘৰতে ব্যৱহাৰ কৰি চাব, যদি ভাল পায় তেনেহ'লে ভাল লাগিব মোৰো। মই এনেই ঘৰত ট্ৰাইহে কৰিছোঁ, আচলতে কিমানখিনি ভাল পাওঁ সেইটো মই নিজে নাজানো, কাৰণ মই ডক্টৰৰ পৰামৰ্শ লৈ পেলাই লোৱা নাই, মই নিজে ভিডিঅ' চাই পেলাইহে এইখিনি ব্যৱহাৰ কৰিছোঁ, গতিকে ট্ৰাই কৰি চাব যদি লাগে। গতিকে আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ।